দুটা দিন পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। নমস্কাৰ, মই আবু বকৰ সিদ্দিক সকলোকে মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত এখন গাঁৱত। আৰু গাঁৱত ইতিমধ্যে তেখেতসকলৰ এগৰাকী সদস্য প্ৰাৰ্থীক লৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মই উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত পলাশবস্তি গাঁও পঞ্চায়তৰ ১ নং পলাশবস্তি ৪ নং ৱাৰ্ডত মই বৰ্তমান উপস্থিত আছোঁ। আৰু তেখেতসকলৰ যি গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী আছে আঞ্জুমা খাতুন নামৰ এগৰাকী প্ৰাৰ্থীক লৈ তেখেতসকলৰ গাঁৱৰ এগৰাকী প্ৰাৰ্থীক লৈ এনেধৰণে ৰাইজে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। আমি বিভিন্ন সময়ত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, আপোনালোকক ৰাইজৰ তথা বিভিন্ন ধৰণৰ প্ৰাৰ্থীসকলৰ প্ৰতিক্ৰিয়া আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। আৰু এইবাৰ তেখেতসকলৰ যি ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী আঞ্জুমা খাতুনক লৈ লেপটপৰ চিহ্নত আঞ্জুমা খাতুনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ৰাইজে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এনেধৰণে তেখেতসকলৰ মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম, চাই থাকক সবিশেষ। নমস্কাৰ, মই আঞ্জুমা খাতুন ১ নং পলাশবস্তিৰ ৪ নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী। ৰাইজৰ মৰম ভালপোৱা আৰু আশীৰ্বাদৰ বিচাৰিছোঁ আৰু মই ৰাইজৰ হৈ কাম কৰিম বুলি গাঁৱৰ স্বাৰ্থে কাম কৰিম বুলি আশা কৰিছোঁ। আপোনালোকৰ প্ৰাৰ্থীক লৈ আপোনালোকৰ আনন্দ উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, এইবাৰ আমাৰ ২০২৫ যি নিৰ্বাচন হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়তৰ নিৰ্বাচনত আমাৰ এইবাৰ প্ৰায়জন প্ৰাৰ্থী শিক্ষিত প্ৰাৰ্থী। আৰু আমাৰ এইবাৰ যেতিয়া আমাৰ শিক্ষিত যুৱকসকল বা যুৱতীসকল ওলাই আহিছে, তে আমাৰ যি পঞ্চায়ত নিৰ্বাচন আগৰ নিচিনা নহ'ব। আমাৰ শিক্ষিত পৰিয়ালে আমাৰ ভাল কাম কৰিব বুলি আমাৰ বাবে সুব্যৱস্থা কৰিব, আমাৰ গাঁৱৰ বাবে সুব্যৱস্থা কৰিবৰ আশাৰে আমি এইবাৰ বিপুল ভোটত আমি এইবাৰ আমাৰ পলাশবস্তি পঞ্চায়তৰ আমাৰ ভাল জয়লাভ হ'ব বুলি আমি আশা ৰাখিছোঁ। আমাৰ গাঁৱৰ যিজন আঞ্জুমা বেগম, তেওঁ এইবাৰ আমাৰ লেপটপৰ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাৰ এইবাৰ বিপুল ভোটত তেওঁ জয়যুক্ত কৰিব। আমি ৰাইজে সঁহাৰি জনাইছোঁ, আমি ৰাইজে মাৰ বান্ধি লাগিছোঁ যে কেনেকৈ আমি। আপুনি অৰুণোদয় আঁচনি পায় নেকি? PM কিষাণ একোই নাই। চৰকাৰী আৱাস যোজনা ঘৰ নাই, একো নাই, একো নাপায়। যিহেতু বিগত পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল, আপোনালোকৰ ৱাৰ্ডৰ সদস্য আছিল, আপোনালোকৰ উন্নয়ন এনেধৰণৰ কৰা নাছিল? কৰা নাই। এইকাৰণে এইবাৰ আপোনালোকে এইকাৰণে আমি আঞ্জুমা বেগমক জিকাই তুলিম। আপোনালোকে পুৰা চেষ্টা কৰি আছোঁ। আৰু যিমান পাৰে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলিব।